গোটেইকেইটা ষ্টেণ্ডতে আমি দিছোঁ। 4টা ষ্টেণ্ডত আমাৰ মানে থাকিব, উপলব্ধ হ'ব। আৰু বাকী আমি যিমান পাৰোঁ মানে আমি চেষ্টা কৰিম যাতে সকলোৱে সেইখিনি সুবিধা পায়। আৰু তাৰোপৰি আমাৰ ষ্টলবিলাকতো থাকিব। গতিকে আমি আশা ৰাখিছোঁ সেই 4টা ষ্টেণ্ড নহয়, আমাৰ 10টা ষ্টেণ্ডত থাকিব। আমাৰ 4টাত পাৰ্মানেণ্ট হেৰি আছে আৰু বাকী 6টাত আমি টেম্পৰেৰী ব্যৱস্থা কৰিছোঁ। যোৱা বছৰলৈকে আমি পানী ব্যৱস্থা নাছিলে। হয়, সেইটো কাৰণে আমি এবাৰ ফ্ৰী অফ কষ্ট কৰিছোঁ। কাৰণ কেলৈ আগতে সেইটো অভিযোগ আমিও পাইছোঁ যে আমি যিবিলাক ষ্টল দিওঁ তাত তেওঁলোকে অতিৰিক্ত দামত বিক্ৰী কৰে। গতিকে এইটো এইবাৰ নহ'ব আৰু তাৰ কাৰণে আমি উপলব্ধ কৰাইছোঁ যাতে সকলোৱে এই সুবিধা গ্ৰহণ কৰিব পাৰে। এটা বস্তু আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যিকোনো সামগ্ৰী যিসমূহ ইয়াত ষ্টল ইতিমধ্যে ইয়াত উপলব্ধ হ'ব, যিকোনো ষ্টলসমূহত প্ৰিণ্ট প্ৰাইজতকৈ কোনেও বেছি দামত বস্তু বিক্ৰী কৰিব নোৱাৰিব। সেয়েহে আপোনালোককো জনাইছোঁ আমি এইটো সকলো সজাগ হোৱাৰ প্ৰয়োজন আছে। কাৰণ প্ৰতিটো জেগাত আমাৰ মানুহ গৈ পেলাই চাই থকাটো সম্ভৱ নহয়। গতিকে তেনেকুৱা ধৰণৰ স্পেচিফিক যদি প্ৰমাণসহ দিয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু লগতে আমি এটা নিউট্ৰেল এজেঞ্চি আমি নিয়োগ কৰিছোঁ। এই গোটেই ষ্টলসমূহত আমাৰ এটা নিউট্ৰেল এজেঞ্চিয়ে নিৰীক্ষণ কৰি থাকিব যে প্ৰকৃততে দৰ্শকে এই প্ৰিণ্ট প্ৰাইজতকৈ ওপৰত কোনোবাই দাম লৈ আছে নেকি, সেইটো এটা আমি ব্যৱস্থা কৰা হৈছে।